ইমান গধুৰ বাল্টিটো আলফুলে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ চুচৰাই এনেদৰে লৈ ফুৰিছে। মই বোলো কাপোৰকেইটা মেলি লওঁ বুলি বাল্টিটোতে কাপোৰখিনি ভৰাই লৈ উলিয়াই আনিছিলোঁহে। তাই দেখা মাত্ৰকে কাপোৰ মেলিবৰ কাৰণে এয়া চুচৰাই লৈ গ'ল আৰু এইফালে উল্টাই পুল্টাই গোটেই কাপোৰখিনি মেলিবলৈ ধৰিলে। ভালেই পাইছোঁ বাৰু মই এনেদৰে অকণমানকৈ যিহেতুকে কথাবোৰ শিকিব আৰু এনেদৰে তাই ধুনীয়াকৈ কাপোৰখিনি মেলিবও জানে বাৰু দেই, ভালকৈ মেলিব পাৰে আৰু তাইকে দিওঁ সদায় কাপোৰ মেলিবলৈ। তাৰপিছত এইফালে আচাৰখিনি দেখিছানে, ইয়াত একদম ভোট জলকীয়াৰ পৰা কণ জলকীয়াৰ পৰা একেবাৰে অকণমানি কণ জলকীয়া, তাতকৈ অকণমান ডাঙৰ কণ জলকীয়াৰ লগতে আমলখি আচাৰ, এই গোটেইখিনি আচাৰ ৰ'দত দি থোৱা হৈছিলে। আৰু এইফালে আলফুলে বালি খেলিবলৈ লাগি গ'ল ককাকৰ লগত আৰু এইফালে মই আহিলোঁ ঘৰ মুচিবৰ কাৰণে। এইফালে ঘৰকেইটা সোনকালে মুচি লৈছোঁ, তাৰপিছতে যাম পাকঘৰত আৰু আপোনালোকক আজি দেখাম আলফুলৰ কেনেদৰে গা ধুৱাওঁ, তাকে আপোনালোকক অকণমান দেখাওঁ। যিহেতু এটা ঠাণ্ডা দিন সেইকাৰণে বাথৰুমত গা ধুওৱাকৈ নাই, বাথৰুমটো যিহেতু ৰ'দ নপৰে আৰু এইফালে বাহিৰত বহুত ধুনীয়াকৈ ৰ'দটো পৰি থাকে আৰু বাহিৰতে বোলো তাইক ভালকৈ গাটো ধুৱাওঁ। আৰু যিহেতু মই এটা তেল বনাইছিলোঁ আপোনালোকক দেখাইছিলোঁ, নিজে ঘৰতে বনোৱা তেল, আৰু সেইটো তেলে মই আলফুলক যিহেতুকে ইউজ কৰি আছোঁ এতিয়া বৰ্তমান। আৰু সেই তেলটো সানাৰ পাছতে এয়া মই এতিয়া চুলিখিনি তাইক ধুনীয়াকৈ ধুৱাই দিছোঁ। আৰু তাইৰ চুলিখিনি বহুত দীঘল হৈছে যিহেতুকে, আৰু সেইকাৰণে তাইৰ চুলিখিনি আগফালে এনেকৈ আনি দিয়ে আৰু কয় যে মোক এনেকৈ তুমি চুলিখিনি ধুৱাই দিয়া বুলি কয়। আৰু ময়ো ভালেই পাওঁ, সেইটো চান্সতে পূৰা ধুনীয়াকৈ চুলিখিনি ধুৱাই দিওঁ। যিহেতু পাৰ্লাৰত তাই মোক দেখিলে এদিন মানে চুলি ধুৱাই থকা আৰু স্পা কৰিছিলোঁ যিহেতুকে, আৰু তাই দেখাৰ পাছৰ পৰা তাই সদায় কয় মোক এনেদৰে তুমি সদায় চুলিখিনি ধুৱাই দিবা বুলি। আৰু এইফালে আমাৰ আলফুলে পূৰা পানী খচি ধুনীয়াকৈ গা পা ধুলে আৰু বাহিৰতে বোলো ভাতটো খুৱাই দিওঁ। তাৰপিছত এইফালে দেখাইছোঁ আপোনালোকক আলফুলৰ ৰুমটো, তলত আলফুলৰ এইটো ৰুম হয়। এইফালে আলফুলৰ বহী কিতাপ আৰু এইফালে আলফুলৰ চেণ্ডেল, আলফুলৰ খেলনা বস্তু, আলফুলৰ গাড়ী, গোটেই বস্তুবোৰ মানে আলফুলৰে বস্তুৰে ভৰ্তি হৈ আছে। তলৰ এইটো আচলতে হাজবেণ্ডৰ পুৰণা ৰুম আছিলে, যিহেতু এতিয়া আমি ওপৰত থাকোঁ, ৰাতি শুওঁতে আচলতে ওপৰত শুওঁ, বাকীখিনি সময় আমি তলতে থাকোঁ বাৰু। আৰু এইফালে এডাল আলনাডালো আছিলে দেউতাকৰে, তাতে এতিয়া গোটেইখিনি আলফুলৰে কাপোৰ আৰু এইফালে এই আলফুলৰ গোটেই পুতলাই ভৰ্তি হৈ আছে। মই ভাবিলোঁ আলফুলৰ ৰুমটো আজি ভিডিঅ'ত এনেদৰে দেখাই থৈ দিওঁ, পিছত আলফুলে চাব পাৰিব তাইৰ বস্তুবোৰ কেনেদৰে আছিলে বুলি। আৰু এইফালে মটৰ গুচাবলৈ লৈছিলোঁ, তাৰপিছতে ভাবিলোঁ তাইকো অলপমান গুচাবলৈ দি দিওঁ, তেতিয়া মোৰ অকণমান সোনকালে হ'ব, মানে হেল্প হ'ব। পিছে কি হ'ল, বাইদেৱে গোটেই মটৰখিনি গুচাই আৰু খাই পিনে থৈ দিয়ে। আৰু এইফালে মই আহিলোঁ, মোৰ সদায় ভাত বনোৱাৰ আগত চাউল বাচিবলৈ থাকেই, যিহেতুকে বহুত ধান। এইফালে চাউলখিনি বাচি ল'লোঁ, পনীৰ আছিলে অকণমান, যিহেতু শনিবাৰ সেইকাৰণে মটৰ পনীৰ অকণমান বনাবলৈ ল'লোঁ। আজিৰ মিনি ব্লগটো ইমানেই আছিল, আজিলৈ আহিছোঁ, বাই বাই।